আন্দোলনৰ বাবে আগবাঢ়ি আহিছে কেতিয়াবা ময়ো বিচাৰি পোৱা নাই কেতিয়াবা তেওঁলোকে কয় এই মাটি আদানীক দিব কেতিয়াবা কয় আম্বানীক দিব আসল কথাটো হ'ল চৰকাৰে জাগিৰোড গুৱাহাটী আৰু পলাশবাৰী বৰদুৱাৰত নহয় পলাশবাৰীত তিনিখন টাউনশ্বিপ কৰিব খুজিছে আৰু টাউনশ্বিপ কৰিলে মানুহৰ পৰা মাটি লোৱা নহয় টাউনশ্বিপ মানে ৰাস্তা ঘাট বনোৱা দলং বনোৱা তাৰ আন্তৰ্গাঁথনি উন্নত কৰা টাউনশ্বিপ কৰিবৰ কাৰণে আমি ক'ৰ পৰা মাটি লৈ মাটিত বিল্ডিং বনোৱা পৰিকল্পনা নাথাকে টাউনশ্বিপ মানে তাতে জোনিং প্ল্যান হ'ব মাষ্টাৰ প্ল্যান হ'ব ৰাস্তা ঘাট 8 ইঞ্চিৰ জায়গাত 12 ইঞ্চি হ'ব তাতে ওয়াটাৰ সাপ্লাই স্কিম হ'ব তাতে ইলেক্ট্ৰিসিটি আহিব পিছত মাটি কিনা বেচা কাম ব্যক্তিগত মানুহৰ কোনোবাই তাত মাটি কিনিব কোনোবাই নিকিনিব গুৱাহাটী টাউনশ্বিপ কিন্তু গুৱাহাটীৰ মাটিটো চৰকাৰে কিনা নাই চৰকাৰে মাত্ৰ জোনিং প্ল্যান কৰি দিয়ে যে এইটো গ্ৰীণ বেল হ'ব এইটো এটা ট্ৰাইবেল বেল্ট এণ্ড ব্লক হ'ব এইটো কিবা হ'ব তাত গোটেইখিনি পলাশবাৰী শুৱালকুছি ব্ৰিজ কৰাৰ পিছত আৰু গুৱাহাটী বিমানবন্দৰখন আগবাঢ়ি যোৱাৰ পিছত পলাশবাৰী অঞ্চলটোৰ ডেভেলপমেণ্টৰ কাৰণে চৰকাৰে চেষ্টা কৰিছে এই চেষ্টাৰ প্ৰক্ৰিয়াৰ মাজত আমালৈকে এটা খবৰ আহে যে বৰদুৱাৰ চাহ বাগিচাখনত কিছু জনজাতীয় লোক বাস কৰি আছে তেতিয়া মই চৰকাৰক এটা প্ৰস্তাৱ দিলোঁ যে এই বাগানৰ মাটিখিনি কিনি আমি মানুহখিনিক পট্টা দি দিব পাৰোঁ নেকি আৰু ৰাভা হাছঙৰ ইলেকশ্যন মিটিঙত মই তাকে উল্লেখ কৰি আহিলোঁ যে বৰদুৱাৰ চাহ বাগিচাৰ মাটিখিনি কিনিম যিখিনি জনজাতীয় লোক তাতে বাস কৰি আছে তেওঁলোকক আমি পট্টা দিম আৰু অতিৰিক্ত মাটিখিনি গভৰ্ণমেণ্টে ভাল কামৰ কাৰণে ৰাখি থ'ব যদি কিবা মাটি আছে লেণ্ড পলিচিৰ বাহিৰত যদি কিবা মাটি আছে এই আন্দোলনটো ক'ৰ পৰা আহিলে কিয় হৈছে তাৰ কথাটো মই বুজি পোৱা নাই সেইকাৰণে মই জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক মই ইমান অনুৰোধ কৰিলোঁ যে আপুনি ৰাইজক মাতি আনি সোধক যে কিয় আন্দোলন কৰি আছে কাৰণ না আমি এভিকশ্যন কৰিম জনজাতীয় লোকক এভিকশ্যন নকৰাটো আমাৰ চৰকাৰৰ ধৰ্ম কৰ্ম এইটো দায়িত্ব আমিতো কৰিয়ে আছোঁ আমিতো আজিলৈকে 5 বছৰটো কোনো এজন জনজাতীয় লোকৰ কোনো ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ কথা বাদ দিয়ক কোনো গাঁৱত আমিতো কেতিয়াও এভিকশ্যন কৰা নাই আজি কংগ্ৰেছ দলে এছামে এই আন্দোলনটোৰ লগত লাগি আছে মই ভাল পাইছোঁ বাট প্ৰিন্সিপল এটা হ'ব লাগিব ট্ৰাইবেল বেল্ট এণ্ড ব্লক যদি সংৰক্ষণৰ কাৰণে তেওঁলোকে মাত মাতে তে গোৱালপাৰা জিলাৰ গোটেইকেইটা ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ কাৰণে তেওঁলোকে মাত মাতিব লাগিব কাৰণ আমাৰ আটাইতকৈ কষ্ট হৈছে গোৱালপাৰা জিলাত ট্ৰাইবেল বেল্ট এণ্ড ব্লকত হোৱা অবাধ অনুপ্ৰৱেশ পলাশবাৰীত ষ্টেণ্ড এটা হ'ব আৰু গোৱালপাৰাত গৈ পেলাই ৰাক্ষসিনী পাহাৰত ষ্টেণ্ড এটা হ'ব দুটা ষ্টেণ্ডটোতো হ'ব নোৱাৰে গতিকে কংগ্ৰেছ দলৰ যিসকল লোকে আন্দোলনটোৰ পিছত আছে মই ভাল পাইছোঁ সেইকাৰণে মই কৰি থাকিব দিছোঁ কেইদিনমান যাতে লাহে 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 বস্তুটো এষ্টাব্লিছ হৈ যায় যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত মানুহ সোমাব নোৱাৰে এই বিষয়টো যাতে এটা জনমানসত এষ্টাব্লিছ হৈ যায় আৰু সেই সুযোগ লৈ যাতে আমি বাকী ট্ৰাইবেল বেল্ট এণ্ড ব্লকবিলাকতো কচুতলিৰ দৰে এভিকশ্যন কৰিব পাৰোঁ তাৰ কাৰণে এই আন্দোলনটো কেইটামান দিন হৈ থকাটো মই বিচাৰিছোঁ আৰু কংগ্ৰেছৰ নেতাসকল তাত যোৱাটো মই বিচাৰিছোঁ তেওঁলোকে যোৱা আশা কৰি থাকক কাৰণ শেষত এটাই কথা যে যি জনজাতীয় লোক আছে যদি তেওঁলোকে আমাক কয় যে আপোনালোকে বাগানখন কিনি আমাক পট্টা দি দিয়ক তেওঁলোকৰ কাৰণে আমি মাটিখিনি কিনিব পাৰোঁ আৰু তেওঁলোকে যদি কয় যে নহয় আমি যেনেকৈ আছোঁ তেনেকৈ থাকক গভৰ্ণমেণ্ট সোমাব নালাগে আমি দূৰত আমাৰ তাত কোনো অসুবিধাই নাই আৰু সেইকাৰণে না কাবাৰ ঘৰত এভিকশ্যন নটিচ গৈছে না কিবা চৰকাৰী প্ৰক্ৰিয়া মাত্ৰ মই ৰাভা হাছঙৰ ইলেকশ্যনত এটাই কথা কৈছিলোঁ দুধনৈত মোৰ এতিয়াও মনত আছে যে বৰদুৱাৰ বাগিচাৰ মাটিখিনি চৰকাৰে ক্ৰয় কৰি জনজাতীয় বানে ভাঙা মানুহখিনিক পট্টন দি অতিৰিক্ত মাটিখিনি যদি আমি ভাল কামত ব্যৱহাৰ কৰোঁ আমি কৰিম এইটোৱে আমাৰ পজিশ্যন গতিকে বিধানসভাত মই আজি আকৌ এবাৰ কৈছোঁ যে চৰকাৰে আমাৰ বৰদুৱাৰ চাহ বাগিচা ৭৫ চনৰ আগত বানে ভাঙা
বা ৰাভা সম্প্ৰদায়ৰ জনজাতীয় লোক এজনকো উচ্ছেদ নকৰে আৰু এজনকো উচ্ছেদ কৰাৰ পৰিকল্পনা আমাৰ নাই আৰু সেইটো কাম আমি নকৰোৱে 100% আমি নকৰোৱে কিন্তু যদি বাগিচাৰ মাটিখিনি চৰকাৰে কিনে আমি মানুহখিনিক পত্তন দিব পাৰিম আৰু অতিৰিক্ত মানুহ মাটিখিনি আমাৰ লগত থাকিব তাত কিবা মেডিকেল হ'ব ইঞ্জিনিয়াৰিং হ'ব পলাশবাৰীত যথেষ্ট উন্নতি হৈ আছে তাৰ কামত ব্যৱহাৰ হ'ব যদি মানুহখিনি আমাক কয় যে নহয় আমি যেনেকৈ আছো আমি তেনেকৈ থাকিম না চৰকাৰে আমাক মাটি কিনি পত্তন দিব লাগে বা দিব নালাগে আমি একো নকৰোঁ পলাশবাৰী সমষ্টিৰ এমএলএ জয়ন্ত মল্লবৰুৱে আলোচনা কৰিব যি তেওঁলোকে কয় আমি হেতুকে কৰিম ৰাভা সংঘ টংকেশ্বৰ ৰাভা ডাঙৰীয়াৰ লগতো আলোচনা কৰিম এইকেইদিন তাতে এটা উৎসৱ হৈ গ'ল যি পাৰ্টি সবে তালৈকে গৈ আছে আৰে আমাৰ এভিকশন কৰা প্ল্যান থাকিলেহে তাতে যাব লাগে আমি একো কৰাই নাই কিন্তু গৈ থকা কাৰণে মই এটা ভাল পাইছো তাৰ মানে ইনডাইৰেক্টলি এণ্ড ডাইৰেক্টলি কংগ্ৰেছ দলে এটা কথা কৈছে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক সংৰক্ষণ হ'ব লাগে That is the policy. পলাশবাৰীৰ কাৰণে পলিচি কচুতলিটো পলিচি বেলেগ হ'ব নোৱাৰে আৰু সেই কাৰণে দুটা দিন পিছত কংগ্ৰেছ দলৰ গোটেই ষ্টেটমেণ্টখিনি একত্ৰিত কৰি আমি তেওঁলোকে সুধিম যে বৰদোৱাটো আমি এভিকশন নকৰোঁ কিন্তু বাকী ট্ৰাইবেল বেল্ট ব্লক কেইটাত কৰিম নে নকৰিম আৰু যদি আপোনালোকে এইবিলাকত সোমাব খোজে তে বুজি ল'ব যে বালিৰ কাৰণে যি পাত খৰ পৰিব সুগ্ৰীবৰ কাৰণে একেবাৰে খৰ পৰিব বেলেগটো নহ'ব গতিকে এই কথাটো মই আজি পবিত্ৰ সদনত স্পষ্ট কৰি দিলোঁ যে বৰদোৱাৰ চাহ বাগিচাৰ ৰাভা সম্প্ৰদায় বানে ভঙা মানুহৰ মাটি উচ্ছেদ কৰাৰ কোনো পৰিকল্পনা চৰকাৰৰ আজিও নাই অহা 100 বছৰলৈ নাথাকে নাম্বাৰ 1 নাম্বাৰ 2 যদি ৰাইজে আমাক কয় যে আপোনালোকে মাটিখিনি কিনি আমাক পত্তন দি দিয়ক তেতিয়া আমি এইটোৱে কম যে আমি পত্তন দিম ল্যান্ড পলিচি মতে অতিৰিক্ত মাটিখিনি চৰকাৰৰ ল্যান্ড বেংকত থাকিব আমি য'ত যেনেকৈ পাৰোঁ পিছত কিবা চৰকাৰী অনুষ্ঠান কৰিম কাকো ব্যক্তিগত মানুহক দিয়া নহয় তৃতীয় আমাৰ স্যাটেলাইট টাউনশ্বিপ পলাশবাৰীৰ পাৰ্ট এটা বৰদোৱাৰ পলাশবাৰীত স্যাটেলাইট টাউনশ্বিপ হ'ব মানে কি চৰকাৰে মাটি নিকিনে চৰকাৰে মাষ্টাৰ প্লেনিং কৰিব ওয়াটাৰ সাপ্লাই কৰিব ইলেক্ট্ৰিচিটি কৰিব ৰাস্তা ডাঙৰ কৰিব আৰু যাতে তাতে এখন টাউনশ্বিপ গ্ৰ কৰিব পাৰে তাত জোনিং প্ল্যান কৰিব যোনসকলে স্যাটেলাইট টাউনশ্বিপৰ বিষয়ে জানে তেওঁলোকে বুজি পাব যে ইয়াত চৰকাৰে বিল্ডিং বনোৱা কাম আৰম্ভ নকৰে চৰকাৰে খালি জোনিং প্ল্যান কৰে ৰাস্তা ঘাট বনাই দিয়ে ওয়াটাৰ সাপ্লাই বনাই দিয়ে লাইট বনাই দিয়ে সোলাৰ লাইট বনালে টিউব লাইট বনালে যাতে ভৱিষ্যতে মানুহে আহি তাত ঘৰ বনাব পাৰে এতিয়া এইটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক চৰকাৰে যিমানে ৰাস্তা নবনাওক কিয় মাটি কিন্তু ট্ৰাইবেল মানুহে তাত কিনিব পাৰিব কিন্তু এইটোতো হ'ব নোৱাৰে যে ৰাস্তা ঘাট লাইট পানী নন ট্ৰাইবেল ব্লকত হ'ব ট্ৰাইবেল ব্লকত নহ'ব আমিতো এইটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক উইথড্ৰ কৰা নাই গতিকে তাত যদি কিবা উন্নতিও হয় উন্নতিৰ ফলখিনি জনজাতীয় লোকে লাভ কৰিব অজনজাতীয় লোকে তাত লাভ কৰিব নোৱাৰে ইমানে সিম্পল কথা গতিকে এই বিষয়টোলৈ যোৱা কেইদিনমানৰ পৰা মই দেখিছোঁ কিন্তু মই এই কাৰণে মাত মতা নাছিলোঁ যে লাহে লাহে কংগ্ৰেছৰ মঞ্চৰ পৰা এই শব্দটো আহক যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত অনাকাংক্ষিত মানুহ থাকিব নালাগে কাৰণ তেওঁলোকে সোণাপুৰত গৈ কয় যে কিয় এভিকশন কৰিছে আকৌ পলাশবাৰীত গৈ কয় এভিকশন কৰিব নালাগে দুটা ষ্টেণ্ডটো হ'ব নোৱাৰে কংগ্ৰেছৰ কাৰণে গতিকে কংগ্ৰেছে এনেকৈ আমাৰ মানুহখিনিক বিপথে পৰিচালিত কৰে গতিকে আজি মই পুনৰবাৰ সদনত কৈছোঁ যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত এভিকশন এটাই মানুহৰ হ'ব যোনে ইলিজিবল নহয় তাত থকা বাকি কোনো মানুহৰ ক্ষেত্ৰত চৰকাৰৰ একো পৰিকল্পনা নাই পৰিকল্পনা মাত্ৰ ডেভেলপমেণ্ট যে ডাঙৰ ৰাস্তা পানী লাইট আৰু বৰদোৱাৰ স্যাটেলাইট টাউনশ্বিপ নহয় স্যাটেলাইট টাউনশ্বিপ পলাশবাৰী হ'ব আৰু গৈ গৈ ছয়গাঁও চমৰীয়া এই গোটেই অঞ্চলটোলৈকে ইয়াক বাঢ়াই বাঢ়াই আমি লৈ গৈ থাকিম থ্ৰু ডেভেলপমেণ্ট কিন্তু মাটি নলয় বা মাটিৰ কিনা বেচা নহয় খালি ৰাস্তা ডাঙৰ কৰা লাইটৰ পোহৰ দিয়া
ৱাটাৰ ছাপ্লাই কৰা যাক আৰবান টাউন প্লেনিং বুলি কয় গোটেই বিষয়টো ইমানেই ধন্যবাদ অধ্যক্ষ ডাঙৰীয়া প্লিজ আপোনালোকৰে আছে একেটা বিষয়ৰ ওপৰতে মোৰো জিৰ' আৱাৰ আছিলে প্লিজ অধ্যক্ষ ডাঙৰীয়া মোৰো জিৰ' আৱাৰ সবৰে আছে তো সবটো দিব নোৱাৰি নহয় এটা একেটা বিষয়তে আছিলে প্লিজ একেটা বিষয়ৰ প্লিজ ওপৰতে বহক আরে প্লিজ বহক না একেটা বিষয় তো ডিসকাশন নহয় নহয় এটা ডিবেট নহয় বহক না আপুনি বহকচোন যাৰ নটিছ আছে তেখেতসকলক ক'বলৈ দিয়কচোন আরে আপুনি বহক বহক প্লিজ স্যার এভাবে লবি